हेलो एवरीवन वेलकम टू माय चैनल एडुकेशन पॉइंट। तो आज आमी आरम्भ কৰিবলৈ লৈছো ए थिंक অফ বিউটি। এইটো এটা পয়েম যেটো ফ্লামিঙ্গো বুকৰ 4th পয়েম। এ थिंक অফ বিউটি কবিতাটো লিখিছিল জন কিটস। তো জন কিটস কবিৰ বিষয়ে আপোনালোকে কিতাপত ভালকৈ পঢ়ি চাব যে জন কিটস এজন আছিল যে ব্ৰিটিছ ৰোমান্টিক কবি। তেওঁ নিজে প্ৰশাসনিক ক্ষেত্ৰত এজন সাৰ্জন আছিল, তথাপিও নিজকে এজন সম্পূৰ্ণৰূপে কবি হিচাপে নিয়োজিত কৰিব বিচাৰিছিল। তো কিটছৰ গোপন কথা আছিল যে পাঠকসকলে যাতে আনন্দ অনুভৱ কৰিব পাৰে, যে আনন্দটো উপভোগ কৰিব পাৰে, ইয়াৰ উদ্দেশ্য আছিল কবিৰ অৰ্থাৎ জন কিটছৰ উদ্দেশ্য আছিল এনেধৰণৰ যে তেওঁ ৰচনা কৰা কবিতাবোৰ পঢ়ি পাঠকসকল অৰ্থাৎ যিসকলে অধ্যয়ন কৰিব সিহঁতে যাতে আনন্দ উপভোগ কৰিব পাৰে, কিবা অনুভৱ কৰিব পাৰে। তেওঁ এইটো এ থিংক অফ বিউটি কবিতাটো তেওঁৰ কবিতা এণ্ড্ৰমিয়ানৰ এটা অংশ উদ্ধৃত কৰি দিছে আমাক পঢ়িবৰ কাৰণে, যে তেওঁ এটা ৰোমান্স অৰ্থাৎ তেওঁ নিজে এজন ৰোমান্টিক কবি আছিল। তেওঁৰ কবিতাবোৰ পঢ়িলে মানুহৰ অনুভৱ ফিলিংটো আহি যায়। তেওঁ অৰ্থাৎ এই কবিতা পুথিটো গ্ৰীক কিংবদন্তীৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল। অৰ্থাৎ এই এণ্ড্ৰমিয়ান কবিতা পুথি তেওঁ যে লিখিছিল, এই এণ্ড্ৰমিয়ানৰ এটা অংশ এ থিংক অফ বিউটি আমাক পঢ়িবৰ কাৰণে দিছে। তো এই এণ্ড্ৰমিয়ান কবিতা পুথিটো আছিল গ্ৰীক কিংবদন্তীৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা এখন কবিতা পুথি। তো আমি আৰম্ভ কৰি প্ৰধান কবিতাটো আৰম্ভ কৰোঁ যে এ থিংক অফ বিউটি এটা সুন্দৰ বস্তু। তো বিফৰ ইউ ৰিড পঢ়াৰ আগতে আমি এটা বস্তু চাই ল'ব লাগে যে এটা সুন্দৰ বস্তুৱে আমাক আনন্দ দিয়ে নেকি। কবি অৰ্থাৎ পঢ়াৰ আগতে আমালোকক কিছুমান কোৱেশ্চন কৰিছে যে এটা সুন্দৰ বস্তুৱে আমাক আনন্দ দিয়ে নেকি। তো যাৰ যাৰ মন্তব্য সিহে ভাল জানে। তো এতিয়া নেক্সট এটা কোৱেশ্চন কৰিছে সুন্দৰ বস্তু কি, এটা ব্যক্তিকৰ মূল্য নেকি। যে যিবোৰ সুন্দৰ বস্তু আছে আমালোকৰ পৃথিৱীত সেইবোৰ কি এটা বিৰক্তিৰ ধৰণৰ বস্তু নেকি, যে আমি আমাৰ এই পৃথিৱীখনক ধ্বংস কৰি আছোঁ, সুন্দৰ সুন্দৰ বস্তুবোৰ যে নাইকিয়া কৰি দি আছোঁ, এইবোৰ এটা বিৰক্ত নেকি যে আমি নাই কৰি দি আছোঁ। এনেধৰণৰ কবিয়ে কোৱেশ্চন কৰিছে পঢ়াৰ আগতে ৰিডাৰসকলক, অৰ্থাৎ আমি নিজে পঢ়ি আছোঁ আমালোকক কোৱেশ্চন কৰিছে। তো যাৰ যাৰ মন্তব্য তাৰ ওচৰত এতিয়া আমি প্ৰধান কবিতাটো আৰম্ভ কৰিবলৈ লওঁ যে এ থিংক অফ বিউটি ইজ এ জয় ফৰ এভাৰ ইটছ লাভলিনেছ ইনাৰনেছ। অৰ্থাৎ সৌন্দৰ্যৰ এটা বস্তুই চিৰকালৰ কাৰণে ভালপোৱা বৃদ্ধি কৰি দিয়ে। ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ। অৰ্থাৎ যে এইটো কেতিয়াও বাদ দিব নোৱাৰি, অৰ্থাৎ এই সৌন্দৰ্যটোক আমি কেতিয়াও বাদ দি থাকিব নোৱাৰি, এৰি থাকিব নোৱাৰি। বাট উইল কিপ এ বয়াৰ কোৱাইট ফৰ আছ। কিন্তু আমালোকৰ অৰ্থাৎ আমাৰ কাৰণে এটা তীৰ ধনু অৰ্থাৎ এটা বৰ ধুনীয়া এটা বস্তু কি এৰি যাব আমাৰ এই নেচাৰখনে, পৃথিৱীখনৰ যিটো এ থিংক অফ বিউটি, এই থিংক অফ বিউটিটোৱে আমাৰ কাৰণে এটা সুন্দৰ বস্তু, এটা ধুনীয়া বস্তু থৈ যাব। এণ্ড স্লিপ ফুল অফ চুইট ড্ৰিমছ এণ্ড হেল্থ এণ্ড কোৱাইট ব্ৰেথিং। অৰ্থাৎ আমাৰ মধুৰ সপোন আৰু সাহিত্য আৰু শান্ত নিশ্বাসে পূৰ্ণ টোপনি। Therefore on every morrow are we waiting a flurry and to bind us to the earth. ইয়াৰ উপৰিও প্ৰতি সোমবাৰ আমি এই পৃথিৱীতে আমাক আবদ্ধ কৰাৰ কাৰণে এটা ফুলৰ ব্যাণ্ড অৰ্থাৎ এটা ফুলৰ বাগানৰ নিচিনা প্ৰস্তুত কৰিছোঁ। স্পিড অফ ডিস্পন্ডেন্স অফ দ্য ইনহিউমেন ডেথ অফ নবল নেচাৰ্ছ অফ দ্য গ্লোমি ডেজ of all the unhealthy and or dark ways
মেড ফৰ আছ ফৰ আৱাৰ চাৰ্চিং। অৰ্থাৎ যে ই হতাশ হোৱাৰ পিছত, যেতিয়া আমি হতাশ হওঁ, ইয়াৰ পিছত অমানৱিক অভাৱজনিত মহৎ প্ৰকৃতিবিলাকৰ বিভিন্ন দিনবিলাকৰ সকলোখিনি অস্বাস্থ্যকৰ আৰু অতি অন্ধকাৰ উপায়বোৰৰ মাজত আমালোকক অনুসন্ধানৰ কাৰণে সৃষ্টি কৰা হৈছিল। তাৰপিছত লিখিছে জন কিটছে যে য়েছ ইট স্পিৰিট অফ অল some shop of beauty moves away the fall from our dark spirits such the sun, the moon, trees, old and young, sprouting a shady boon for simple sheep. হয়, yes, হয়, a spirit of all, সৰ্বোপৰি সৌন্দৰ্যৰ কিছু আকৃতিয়ে প্ৰফুল্লতাৰ পৰা মস্তিষ্কক আঁতৰাই দিয়ে, যেনেকুৱা সূৰ্য অৰ্থাৎ বেলি, চন্দ্ৰ, গছবোৰ পৰিপূৰ্ণ আৰু কোমল এটা ছায়াময় অৰ্থাৎ য'ত ছাঁ পৰি থাকে ছায়াময় বৰ্ণমেলা ফুটি উঠিছে, যেনেকুৱা ধৰণৰ বৰ্ণমেলা ফুটি উঠিছে সাধাৰণ ভেড়াৰ কাৰণে বাবে বা অৰ্থাৎ সাধাৰণ ভেড়াৰ কাৰণে যে এটা সৌন্দৰ্য প্ৰতিচ্ছবি, এটা সৌন্দৰ্য বেলি চন্দ্ৰ, এইটো কথা ইয়াত জন কিটছে উল্লেখ কৰিছে। দ্য এণ্ড চাচ আৰ ডেফোডিলছ অৰ্থাৎ এটা ফুলৰ বাগানৰ নিচিনা উল্লেখ কৰিছে। উইথ দ্য গ্ৰীণ ওল্ড দে লিভ ইন এণ্ড দেয়াৰ ৰিলছ দেট ফৰ themselves and calling covered make against the hot season। আৰু এই ডেফোডিল অৰ্থাৎ ফুলৰ বাগানৰ নিচিনা যিবোৰ কথা কবিয়ে উল্লেখ কৰিছে, এইবোৰ যে আছে যে সিহঁত এই সেউজীয়া পৃথিৱীখনতে বাস কৰে আৰু এটা পৰিষ্কাৰ স্ৰোত সিহঁতৰ কাৰণে এটা শীতল গোপনীয় এটা গ্ৰীষ্ম অৰ্থাৎ উষ্ম মৌচম অৰ্থাৎ পৰিৱেশ লাভ কৰক, যাতে ইহঁতে এটা ধুনীয়া মৌচম পৰিৱেশ লাভ কৰিব পাৰে, সেইটো কথা কবিয়ে উল্লেখ কৰিছে। ইয়াৰ পিছত লিখিছে দ্য মেইন ফৰেষ্ট ব্ৰেক ৰিচ ৱৰ্ল্ড এ স্প্ৰিংকলিং অফ লেইন মাষ্ট ৰ'জ প্লমছ। মধ্য অৰণ্যখন ভাংগা, দ্য মেইন ফৰেষ্ট ব্ৰেক, ইয়াৰ অৰ্থটো এইটোৱে যে মধ্য অৰণ্যখন ভাংগা, সৌন্দৰ্যময় কুষ্টৰীৰ গোলাপ ফুলেৰে চিটিকি সমৃদ্ধ হৈ পৰিছে। অৰ্থাৎ যে এইটো কথাৰ জৰিয়তে কবি এইটো বুজাব বিচাৰিছে যে আমাৰ অৰণ্যবোৰ কি হৈছে ব্ৰেক ডাউন হৈ আছে আৰু ইয়াৰ মাজতে যে সৌন্দৰ্য লুকাই আছিল সেইবোৰ কি ফুটি উঠিছে। আৰু such to is the grandeur of the domes we have imagined for the mighty dead। আৰু আমি কল্পনা কৰিছিলোঁ যে মৃত্যু সকলৰ কাৰণে এইটো ইৰূপ মহাপৰাক্ৰমশীল কিয়ামতৰ মহিমা। All lovely tales that we have heard or read person and illness, pension of immortal drink, pouring unto us from the heavens brink। সকলো ধুনীয়া গল্প যিবোৰ আমি শুনিছোঁ বা পঢ়িছোঁ অনন্য পানীৰ এটা অফুৰন্ত ঝৰ্ণা যেন আমাক এই স্বৰ্গৰ পৰা দিছে। তো এইটো কবিতা পঢ়ি আমাক এইটোই উপলব্ধি কৰিব লাগে যে আমাৰ এই ধুনীয়া পৃথিৱীখন এটা সুন্দৰ বস্তু, ইয়াক আমি সংৰক্ষণ কৰিব লাগে আৰু
এই পৃথিৱীখনত বহুতো দেখিবলগীয়া বস্তু আছে ইয়াৰ জৰিয়তে আমি নিজকে প্ৰকাশ কৰিব লাগে তো thank you for the watching video and hope you understand the poem thank you